নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ অহা 5 জানুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব লগা আসাম পুলিচ সাব ইন্সপেক্টৰ পৰীক্ষাৰ বাবে সহায় হোৱাকৈ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ জিকে কুৱেশ্যন আলোচনা কৰিবলৈ ওলাইছো। তো এই কুৱেশ্যন কেইটা ভালদৰে চাই যাব আৰু মনত ৰাখিবলৈ চেষ্টা। প্ৰথম প্ৰশ্নটো হৈছে অসমৰ সৰ্বোচ্চ অসামৰিক বঁটা 2022 বৰ্ষৰ অসম বৈভৱেৰে কাক সন্মানিত কৰা হৈছে? তো চাওক 2023 নহয়, তো 2022 হ'ব লাগে। তো 2022 চনৰ যি অসম বৈভৱ বঁটা আছিলে সেই বঁটাৰে কাক সন্মানিত কৰা হৈছে? তো বন্ধুসকল, ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন ডি, তপন শইকীয়াক। ঠিক আছে, মনত ৰাখি থ'ব, ডক্টৰ তপন শইকীয়াক 2022 বৰ্ষৰ অসম বৈভৱ সন্মানেৰে সন্মানিত কৰা হৈছে। যদিহে 2021 বৰ্ষৰ কথা সোধে, ঠিক আছে, মনত ৰাখিব, 2021 বৰ্ষৰ কথা যদি সোধে তেতিয়া হৈ যাবগে ৰতন টাটা। ঠিক আছে, ৰতন টাটা 2021 বৰ্ষত অসম বৈভৱ বঁটা দিয়া হৈছিল। আৰু 2023 বৰ্ষৰ কথা যদি সোধে তেতিয়া হৈ যাবগে ৰঞ্জন গগৈ। 2023 বৰ্ষৰ কথা যদি সোধে তেতিয়া হৈ যাবগে ৰঞ্জন গগৈ। মনত ৰাখি থ'ব, গোটেইকেইটা ইম্পৰ্টেণ্ট হয়। ইয়াৰ পৰা তিনিটাৰ পৰা এটা প্ৰশ্নটো বনিবই পাৰে পৰীক্ষাত। তো বলক নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িম। কি কৈছে যে তলৰ কোনখন ৰাজ্যত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰা হৈছে? তো চাওক, নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো ক'ত নিৰ্মাণ কৰা হৈছে আমাক সুধিছে। তো ইয়াৰ যিটো ৰাইট এনসাৰ সেইটো হৈ যাব অপশ্যন এ, অৰুণাচল প্ৰদেশ আৰু অসম। তো অৰুণাচল প্ৰদেশ আৰু অসমৰ কিছু অংশত এই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো নিৰ্মাণ কৰা হৈছে, যিটো আমি NHPC বুলি কওঁ। নেক্সট কুৱেশ্যনটো হৈছে পৰম কামৰূপৰ আগতে IIT গুৱাহাটীয়ে নিৰ্মাণ কৰা প্ৰথমটো ছুপাৰ কম্পিউটাৰ নাম কি আছিলে? তো চাওক, পৰম কামৰূপ এইটো এটা হৈছে IIT গুৱাহাটীয়ে নিৰ্মাণ কৰা ছুপাৰ কম্পিউটাৰ। ইয়াৰ আগতে পৰম কামৰূপৰ আগতেও এটা ছুপাৰ কম্পিউটাৰ IIT গুৱাহাটীয়ে নিৰ্মাণ কৰি উলিয়াইছে। এতিয়া সেইটোৰ নাম কি সুধিছে আমাক? তো ইয়াৰে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন চি, পৰম ঈশান। ঠিক আছে, সেইটো হৈছে পৰম ঈশান। নেক্সট কুৱেশ্যনটো চাওক, তলৰ কোনে 2022 চনৰ বাবে সংগীত নাটক একাডেমী ফেলোশ্বিপ লাভ কৰিছিল? ইয়াৰ ৰাইট এনসাৰটো অপশ্যন চি, যতীন গোস্বামী। ঠিক আছে, মনত ৰাখি থ'ব, 2022 চনৰ সংগীত নাটক একাডেমী ফেলোশ্বিপ যতীন গোস্বামীয়ে লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে মানুহ হাতী সংঘাতৰ তথ্যচিত্ৰ হাতীবন্ধুৰ পৰিচালক কোন? ঠিক আছে, হাতীবন্ধুৰ পৰিচালক কোন আমাক সুধিছে। তো অনুকল ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন এ, কৃপাল কলিতা। তো কৃপাল কলিতাই হাতীবন্ধু নামৰ যিখন তথ্যচিত্ৰ আছে সেইখনৰ পৰিচালনা কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰা অসমৰ প্ৰথমগৰাকী খেলুৱৈ কোন? শুদ্ধ উত্তৰটো অপশ্যন বি, উমা চেত্ৰী। ইম্পৰ্টেণ্ট প্ৰশ্ন, মনত ৰাখি থ'ব, উমা চেত্ৰীয়ে প্ৰথমগৰাকী অসমীয়া মহিলা যিয়ে ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰিছে। নেক্সট কুৱেশ্যনটো হৈছে মাধৱদেৱৰ নামঘোষা কোনে ইংৰাজীলৈ অনুবাদ কৰিছিল? এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। চাওক, মাধৱদেৱৰ যি নামঘোষা আছে সেইটো ইংৰাজীলৈ অনুবাদ কোনে কৰিছিল আমাক সুধিছে। শুদ্ধ উত্তৰটো অপশ্যন চি, ডক্টৰ সঞ্জীৱ কুমাৰ বৰকাকতিয়ে। নেক্সট কুৱেশ্যন, কোনটো সংস্থাক NECSR ফৰামৰ দ্বাৰা 2022 চনৰ বাবে উত্তৰ পূবৰ শ্ৰেষ্ঠ ৰাজহুৱা খণ্ডৰ CSR সন্মান দিয়া হৈছিল? তো ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন এ, অইল ইণ্ডিয়ান লিমিটেড। তো মনত ৰাখি থ'ব, অইল ইণ্ডিয়ান লিমিটেডক 2022 চনৰ বাবে উত্তৰ পূবৰ শ্ৰেষ্ঠ ৰাজহুৱা খণ্ডৰ CSR হিচাপে সন্মান দিয়া হৈছিল। নেক্সট কুৱেশ্যনটো চাওক, নুমলীগড় শোধনাগাৰ লিমিটেড NRL সহযোগত অসম সাহিত্য সভাই আৰম্ভ কৰা ডক্টৰ ভূপেন হাজৰিকা আন্তৰ্জাতিক সংহতি বঁটা 2022 চনত কোনে লাভ কৰে? তো ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন বি, উষা মংগেশকাৰে। নেক্সট কুৱেশ্যনটো হৈছে 1955 চনত নটসূৰ্য ফণী শৰ্মাৰ পৰিচালিত পিয়লি ফুকন চিনেমাত তেওঁ শিশু শিল্পী হিচাপে অভিনয় কৰিছিল। পিছলৈ এই কিংবদন্তি অসমীয়া অভিনেতা হয়গৈ, তেওঁক কোন চিনাক্ত কৰক? তো কি কৈছে চাওক, 1955 চনত নটসূৰ্য ফণী শৰ্মাই এখন
চিনেমা পৰিচালনা কৰিছিল যিখন চিনেমা হৈছে পিয়লি ফুকন এতিয়া সেই পিয়লি চিনেমাখনত পিয়লি ফুকনৰ শিশু শিল্পী হিচাপে কোনে অভিনয় কৰিছিল ঠিক আছে সেইটো আমাক সুধিছে তো ইয়াৰ শুদ্ধটো অপচন সি নিপন গোস্বামী মনত ৰাখিব নিপন গোস্বামীয়ে সেই শিশু শিল্পী হিচাপে অভিনয় কৰিছিল 1955 চনতেই নেক্সট কোৱেশ্চনটো হৈছে অসম দিৱস কেতিয়া পালন কৰা হয় ইম্পৰ্টেন্ট প্ৰশ্ন হয় তো অসম দিৱস কেতিয়া পালন কৰা হয় সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন সি 2 ডিসেম্বৰ তাৰিখে মনত ৰাখিব 2 ডিসেম্বৰ তাৰিখে অসম দিৱস পালন কৰা হয় আৰু ইয়াতে আপোনালোকক এটা কথা জনাই থওঁ যদি আপোনালোকৰ আসাম পুলিচ সাব ইন্সপেক্টৰ পৰীক্ষাৰ বাবে সম্পূৰ্ণ সিলেবাস থকাকৈ মেথছ এইবিলাক কমপ্লিট সলভ কৰাকৈ কিছুমান পিডিএফ প্ৰয়োজন হয় আপোনালোকৰ স্ক্ৰিনত এটা নাম্বাৰ থাকিব সেই নাম্বাৰটোত আমাক হোৱাটছআপত মেছেজ কৰিলে আমি সম্পূৰ্ণ পিডিএফটো আপোনালোকক পঠাই দিম আৰু সেই পিডিএফটোত আপোনালোকৰ খুব সুন্দৰকৈ গোটেই বস্তুবিলাক দিয়া আছে ঠিক আছে আৰু অসম আৰক্ষী এবিইউবি পৰীক্ষাৰ বাবে সেই পিডিএফটো সহায়ক হ'ব পাৰে তো যদি প্ৰয়োজন হয় আপোনালোকে স্ক্ৰিনত থকা নাম্বাৰটোত আমাক হোৱাটছআপত মেছেজ কৰিব খুব কম মূল্যত মাত্ৰ 75 টকাত আপোনালোকৰ সম্পূৰ্ণ পিডিএফটো আমি পঠাই দিম তো যদি প্ৰয়োজন হয় স্ক্ৰিনত থকা নাম্বাৰটোত আমাক কন্টাক্ট কৰিব ঠিক আছে হোৱাটছআপত মেছেজ এটা দি দিলে হৈ যাব তো বলক নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়িম ভাৰতৰ প্ৰথম একুৱা পাৰ্ক বা জল উদ্যান কোনখন ৰাজ্যত স্থাপন কৰা হ'ব তো ভাৰতৰ প্ৰথমটো যেটো জল উদ্যান হেতু অপচন বি টো হ'ব শুদ্ধটো অৰুণাচল প্ৰদেশত স্থাপন কৰা হ'ব নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়িম নাগালেণ্ড বিধানসভালৈ নিৰ্বাচিত হোৱা প্ৰথমগৰাকী মহিলা বিধায়ক কোন তো নগলে ৰাইট আনসাৰটো অপচন সি হেকানি জাখালু নেক্সট কোৱেশ্চনটো চাওক 2023 চনত ভাৰতত G20 মহাকাশ অৰ্থনীতিৰ নেতা সভা কোনখন চহৰে আয়োজন কৰিছিল তো নগলে ইয়াৰ শুদ্ধটো হৈছে অপচন সি শিলং সেইখন সেই G20 মহাকাশ অৰ্থনীতিৰ নেতা সভাটো শিলঙে আয়োজন কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে কোনখন চহৰ আন্তঃৰাষ্ট্ৰীয় জৈৱ সম্পদ কনক্লেভ আৰু এথানো ফাৰ্মাকলজি কংগ্ৰেছ 2023 ৰ আয়োজক আছিল তো ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি ইম্ফল তো 2023 চনৰ যি আন্তঃৰাষ্ট্ৰীয় জৈৱ সম্পদ কনক্লেভ আৰু এথানো ফাৰ্মাকলজি কংগ্ৰেছ 2023 আছিল হেতু আয়োজন কৰিছিল ইম্ফলে ঠিক আছে নেক্সট কোৱেশ্চনটো আগবাঢ়িম ভৌগোলিক সূচক জিআই টেগ লাভ কৰিবলৈ সক্ষম হোৱা গামুচা অসমৰ পৰা কিমান নম্বৰৰ উৎপাদন তো ইয়াৰে শুদ্ধটো হৈছে অপচন ডি 10 নম্বৰ উৎপাদন নেক্সট কোৱেশ্চন ৰাজ্যিক আৰক্ষী কৰ্মীসকলক প্ৰশিক্ষণ দিয়াৰ বাবে সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত প্ৰবীণসকলক নিয়োগ কৰাৰ প্ৰস্তাৱত কোনখন ৰাজ্যই অনুমোদন জনাইছে তো ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি অসমে অনুমোদন জনাইছে নেক্সট কোৱেশ্চন কোনখন ৰাজ্যই নাবালিকা ছোৱালীক বিয়া কৰোৱা পুৰুষৰ বিৰুদ্ধে কাৰাদণ্ড নিৰ্ধাৰণ কৰা কঠোৰ আইন অনুসৰি গোচৰ ৰুজু কৰাৰ কথা ঘোষণা কৰিছিল ইয়াৰ ৰাইট আনসাৰটো বি অসমে নেক্সট কোৱেশ্চনটো হৈছে ব্ৰাছ ষ্ট্ৰোক তলৰ কোনগৰাকী অসমৰ শিল্পীৰ জীৱন আৰু কৰ্মৰ ওপৰত আধাৰিত এখন তথ্যচিত্ৰ ব্ৰাছ ষ্ট্ৰোক এটো কাৰ জীৱনৰ আধাৰিত তথ্যচিত্ৰ হয় তো ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ নীলপৱন বৰুৱাৰ ওপৰত নেক্সট কোৱেশ্চনটো চাওক কোনখন চহৰত উত্তৰ পূৰ্বাঞ্চল ৰাজ্যসমূহৰ ভূমি পৰিচালনা শীৰ্ষক ৰাষ্ট্ৰীয় সন্মিলন আয়োজন কৰা হৈছিল তো ৰাইট আনসাৰটো হৈছে অপচন বি গুৱাহাটীত আয়োজন কৰা হৈছিল নেক্সট কোৱেশ্চন ভাৰতৰ এতিয়ালৈকে সৰ্ববৃহৎ জলবিদ্যুৎ প্ৰকল্প দিবাং বহুমুখী প্ৰকল্প কোনখন ৰাজ্যত স্থাপন কৰা হৈছে তো ইয়াৰে শুদ্ধটো অপচন বি অৰুণাচল প্ৰদেশত স্থাপন কৰা হৈছে নেক্সট চাওক আভ্যন্তৰীণ জলপথ পৰিবহণ টাৰ্মিনেলৰ আধাৰশিলা স্থাপন কৰা বগীবিল কোনখন ৰাজ্যত আছে তো এটো সকলোৱে জানিব লাগে অপচন বি টো হ'ব শুদ্ধটো অসমত আছে নেক্সট চাওক তলৰ কোনখন চহৰত প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্বৰ আটাইতকৈ দীঘলীয়া নদী ক্ৰুজ গংগাবিলাস মুকলি কৰে তো ইয়াৰ শুদ্ধটো অপচন সি ডিব্ৰুগড় ঠিক আছে অসমৰ ডিব্ৰুগড়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বৰ আটাইতকৈ দীঘলীয়া নদী ক্ৰুজ গংগাবিলাস মুকলি কৰিছিল নেক্সট চাওক ভাৰতৰ প্ৰথমখন বায়োভিলেজ কোনখন ৰাজ্যত স্থাপন কৰা হৈছে তো ইয়াৰ ৰাইট আনসাৰটো অপচন সি ত্ৰিপুৰা ইম্পৰ্টেন্ট হয় মনত ৰাখিব ত্ৰিপুৰাত প্ৰথমখন বায়োভিলেজ স্থাপন কৰা হৈছে নেক্সট কোৱেশ্চন অসমে হেহতিয়াকৈ কোনখন ৰাজ্যৰ সৈতে ৰাজ্যৰ সীমান্তত থকা মতানৈক্য সমাধানৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে
কাৰেক্ট এনসাৰটো অপচন বি মেঘালয় ঠিক আছে ইম্পৰ্টেন্ট হয় মনত ৰাখি যাব নেক্সট কোৱেশ্চন কেন্দ্ৰীয় বিদ্যুৎ নিয়ামক আয়োগৰ নতুন অধ্যক্ষ হিচাপে কাক নিৰ্বাচিত কৰা হৈছে ৰাইট এনসাৰটো হ'ব অপচন সি জিষ্ণু বৰুৱাক নিয়োজিত কৰা হৈছে নেক্সট কোৱেশ্চন কোনখন চহৰত উত্তৰ পূব ভাৰতৰ প্ৰথমখন এইমছ উদ্বোধন কৰা হৈছে ইয়াৰ শুদ্ধটো অপচন এ গুৱাহাটীত ঠিক আছে মনত ৰাখিব গুৱাহাটীত প্ৰথমখন উত্তৰ পূবৰ ভিতৰত মানে নৰ্থ ইষ্টৰ ভিতৰত গুৱাহাটীতে প্ৰথমখন এইমছ উদ্বোধন কৰা হৈছে নেক্সট কোৱেশ্চন আইপিএলত অভিষেক ঘটোৱা অসমৰ প্ৰথমগৰাকী মহিলা ক্ৰিকেটাৰ কোন ৰাইট এনসাৰটো হ'ব অপচন এ জিন্তিমণি কলিতা ঠিক আছে এটো হৈছে জিন্তুমণি কলিতা নেক্সট কোৱেশ্চন অসমৰ পৰা 2022 চনৰ সাহিত্য একাডেমীৰ বঁটাৰ বাবে তলৰ কাক বাছনি কৰা হৈছে তো ৰাইট এনসাৰটো অপচন ডি এই সকলোকে অৰ্থাৎ মনোজ কুমাৰ গোস্বামী ৰশ্মি চৌধুৰী জুৰি দত্ত এই তিনিওগৰাকীকে 2022 চনৰ সাহিত্য একাডেমী বঁটাৰ বাবে বাছনি কৰা হৈছিল নেক্সট কোৱেশ্চন কোনখন ৰাজ্যই যৌথ বান সাহায্য অনুশীলন জল ৰাইড অনুষ্ঠিত কৰিছিল শুদ্ধটো অপচন এ অসমে অনুষ্ঠিত কৰিছিল নেক্সট চাওক প্ৰথম অসমীয়া ভাষাৰ অভিধান হেমকোষ ৰচনা কৰিছিল অৰ্থাৎ কোনে হেমকোষ ৰচনা কৰিছিল ইম্পৰ্টেন্ট প্ৰশ্ন হয় তো ইয়াৰে শুদ্ধটো হ'ব অপচন সি হেমচন্দ্ৰ বৰুৱাই নেক্সট চাওক 2022 বৰ্ষৰ বাবে প্ৰতিমা বৰুৱা পাণ্ডে বঁটাৰ বাবে কাক নিৰ্বাচিত কৰা হৈছিল তো চনটো ইম্পৰ্টেন্ট হয় মনত ৰাখি দিব তো 2022 চনৰ যে প্ৰতিমা পাণ্ডে বৰুৱা বঁটা আছিল হেতু কাক দিয়া হৈছিল বা কাক নিৰ্বাচিত কৰা হৈছিল ইয়াৰ শুদ্ধটো অপচন এ একলব্য গামক নেক্সট কোৱেশ্চন 2022-23 চনত ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাবে তলৰ কোনটো স্থান বা স্মাৰক মনোনীত হৈছে শুদ্ধটো অপচন সি চৰাইদেউৰ মৈদাম আৰু এটো 2024 চনত কি হৈছে মৈদামখনক ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ সাইটত অন্তৰ্ভুক্ত কৰা হৈছে সকলোৱে আপোনালোকে গম পাইছে নেক্সট কোৱেশ্চন 2023 চনত কোনে নাগালেণ্ডৰ প্ৰথম মহিলা মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে তো ইয়াৰ শুদ্ধটো অপচন এ সালহৌটৌনো ক্ৰুজ এলাক নামবিলাক অলপ টান হয় মনত ৰাখি যাব ভালকে নেক্সট কোৱেশ্চন ৰিভাৰা ৰাইন ভিত্তিক ধৰ্মীয় পৰ্যটন সাৰ্কিটে কোনখন চহৰৰ ওচৰত অৱস্থিত 7টা উল্লেখযোগ্য ধৰ্মীয় স্থানক সংযোগ কৰিব তো ইয়াৰ শুদ্ধটো অপচন বি গুৱাহাটী নেক্সট চাওক গুলাবচান্দ কাটাৰিয়াই কোনখন ৰাজ্যৰ 31 নং ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰিছে এটো জানিব লাগে সকলে তো ইয়াৰ শুদ্ধটো হ'ব অপচন এ অসম নেক্সট কোৱেশ্চন ঢোলবাদক মঘায়ুজাৰ নামত 2011 চনত আৰম্ভ কৰা মঘায়ুজা বঁটা 2022 চনত কোনে লাভ কৰিছে ৰাইট এনসাৰ হ'ব অপচন সি ৰামচৰণ ভৰালীয়ে লাভ কৰিছে নেক্সট চাওক ভাৰতত কোনখন ৰাজ্যত হিমালয়ৰ হগুনক বন্দী কৰি কৰা প্ৰজননৰ প্ৰথম দৃষ্টান্ত পোৱা গৈছে কাৰেক্ট এনসাৰ হ'ব অপচন এ অসমত নেক্সট কোৱেশ্চন কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলে অমৃত বৃক্ষ আন্দোলন এপ মুকলি কৰিছে তো ৰাইট এনসাৰ হ'ব অপচন এ এটো অসমে অমৃত বৃক্ষ আন্দোলন এটা নামৰ এটা এপ মুকলি কৰিছে তো আজি ভিডিঅ'ৰ শেষৰ প্ৰশ্ন হৈছে তলৰ কোনখন বিশ্ববিদ্যালয়ে প্ৰখ্যাত লেখক তথা সাহিত্যিক নিৰুপমা বৰগোহাঁইক ডক্টৰ অফ লিটাৰেচাৰ অৰ্থাৎ ডিলিটৰ ডিগ্ৰীৰে সন্মানিত কৰিছে ইয়াৰ ৰাইট এনসাৰ হ'ব অপচন সি ডিব্ৰুগড় বিশ্ববিদ্যালয় অৰ্থাৎ ডিব্ৰুগড় ইউনিভাৰ্চিটি ঠিক আছে এইকেইটা আছিল আজি ভিডিঅ'ৰ প্ৰশ্ন তো কিমানটা প্ৰশ্ন শুদ্ধ কৰিব পাৰিলে মনত ৰাখি ল'ব গোটেইকেইটা প্ৰশ্ন আপোনালোকৰ ইম্পৰ্টেন্ট হ'ব পাৰে নোট পাৰিলে আপোনালোকে নোট কৰি ল'ব আৰু আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লওক যাতে আগন্তুক এনে ধৰণৰ ভিডিঅ' দিলে আপোনালোকে পাই থাকিব পাৰে ধন্যবাদ